গুড মৰ্ণিং গাইজ, ৱেলকাম টু ভানু ফাৰ্ম। কি খবৰ আপোনালোকৰ? আৰু সঞ্জু ভাই আজি ইয়াতে মেডিচিন মাৰা ঔষধটো দি আছে, এই স্প্ৰে মেচিন দি পেলাই। চ' আমাৰ এই বন্ধাকবিখিনি ফুলকবিখিনি যাতে পকা নালাগে তাৰ কাৰণে এইখিনি মেডিচিন স্প্ৰে কৰা হয়। আৰু গাইজ এই মুগধাৰ দি আজি মই ইয়াতে এক্সাৰচাইজ অলপমান আৰম্ভ কৰিছোঁ বহুত দিন পিছত। চ' গাইজ এই মুগধাৰটো গদাৰ পৰা ইনস্পায়াৰ্ড হয় আৰু এইটো ষ্ট্ৰেংথ ট্ৰেইনিং আপাৰ বডি ৱৰ্কআউটৰ কাৰণে বহুত ভাল হয়। सो गाइज़ ये इसको मुगदार बोलते हैं और ये 10 kg का है और ये अपर बॉडी वर्कआउट के लिए बहुत अच्छा है गाइज़ और स्ट्रेंथ ट्रेनिंग के लिए बहुत अच्छा है। আৰু এই ৱৰ্কআউট কৰি থাকোঁতে গাইজ চাওক, এডাল সাপ দেখা পালোঁ, বহুত সৰু সাপডাল, কিন্তু আমাৰ এই ফাৰ্মত এই সাপ ওলাই থাকে মাজে মাজে, এইটো বহুত নৰ্মেল হয় গাইজ। আৰু চাওক ইমান এই সাপডাল মাটিৰ তলত সোমাই আছে। আৰু যিখিনি oyster মাছৰুম আছিলে গাইজ মোৰ ৰুমতে থোৱা আছে, এইকেইটা চিলিণ্ডাৰকেইটা, আৰু এইখিনি খাবলগীয়া হৈ গৈছে গাইজ। এইটো চাওক গাইজ, এইখিনি খাবলগীয়া হৈ গৈছে, একদম ফ্ৰেছ মাছৰুম হয়, oyster মাছৰুম। আৰু গাইজ চাওক, এইটো ভোট জলকীয়াৰ পুলি হয় আৰু ভোট জলকীয়াৰ পুলিটো ইমান ডাঙৰ হৈ গৈছে এতিয়া, আৰু ফুলো অহা ষ্টাৰ্ট হৈছে। এইকেইটা গ্ৰ' বেগত আমি ৰুইছিলোঁ গাইজ। ইয়াতে ভোট জলকীয়াৰ লগত এডাল অমিতাও আছে। তো পাৰ বেগটো আমাৰ এইটো 21x21 ইঞ্চৰ হয় আৰু কেইটামান 24x24 ইঞ্চৰ হয় গাইজ। আৰু এইখিনি আজি স্প্ৰে কৰি দিয়া হৈছে, ইয়াতে কেমিকেল দিয়া হৈছে যাতে পকাবিলাক নধৰে গাইজ। আৰু এইডাল যে আম আনিছিলোঁ মোৰ ঘৰৰ পৰা গাইজ, ইয়াতে ফল লাগিছে, এই চাওক সৰু সৰু আম লাগিছে। আৰু এইটো চাওক গাইজ, এটা ৰঙালাও মই দেখাই আছোঁ, এই সৰু চাই ৰঙালাও এটা লাগিছে ইয়াতে। আৰু বলক গাইজ ভিতৰলৈকে লৈ যাওঁ, ইয়াতে আমাৰ এই নেমুডাল আছে, এইডালো মই ঘৰৰ পৰা আনিছিলোঁ। আৰু তিনিটা ধৰণৰ আমাৰ কল ৰুইছোঁ গাইজ ইয়াতে, এটা হ'ল লোকেল মালভোগ, এটা হ'ল হাইব্ৰিড মালভোগ আৰু এটা G9। তো এইকেইডাল হয় লোকেল মালভোগ গাইজ। এইকেইডাল কমচে কম এতিয়া 4 ফুট 5 ফুটমান হৈ গৈছে হাইটটো। আৰু এই গোটেইখিনি আপোনালোকে দেখা পাইছে, ইয়াতে লোকেল মালভোগ আছে, হাইব্ৰিড মালভোগ আছে আৰু G9 হাইব্ৰিড আছে, যোনটো জাহাজী কল বুলি কোৱা যায়, সেইখিনি আছে গাইজ। এইখিনি গোটেই কল ৰোৱা আছে, ইণ্টাৰক্ৰপিং। এইখিনি আমাৰ মাকৈখিনি চাওক গাইজ কিমান ডাঙৰ হৈছে, মোটামুটি 8-10 ফুটমান হাইটলৈকে এতিয়া হৈ গৈছে এইখিনি। আৰু ইয়াৰ ভিতৰত আমাৰ কলো আছে আৰু তামোলো আছে, তাৰ লগতে আমি ইণ্টাৰক্ৰপিং কৰি পেলাই এইখিনি খেতি কৰিছিলোঁ। এই গোটেই এৰিয়াটো গাইজ আমি মাকৈ কৰিছোঁ চাওক। আৰু কিছুমান বজাৰত বিক্ৰী কৰা হৈ গ'ল ইয়াৰ পৰা মাকৈ, বহুত মাকৈ আমি বিক্ৰীও কৰিছোঁ এতিয়ালৈকে। এই চাওক গাইজ গোটেই মাকৈ, ভিতৰত সোমালে আপোনাক দেখা নাপাব, একো দেখা নাপাব। লাহে লাহে গৰম আহিছে গাইজ, আৰু বেছি টাইম পথাৰত থকাটো একদম গৰম লাগি যায়, বহুত গৰম লাগি যায়। এই হেপী হানি আমাৰ তলত আৰাম কৰি আছে। এতিয়া এইখিনি মই পেকিং কৰি লওঁ গাইজ, ষ্ট্ৰবেৰীখিনি। চ' গাইজ এইটো আজি হেপী আৰু হানিৰ লাঞ্চ হয়, যোনটো মই ঘৰৰ পৰা আনিছোঁ। ইয়াতে ভাত আছে, বইল চিকেন আছে, লেচেৰি আছে, বইল আলু আছে, আৰু গোটেইখিনি বইল হয় গাইজ। ইয়াতে কোনো চল্ট বা চুগাৰ দিব নালাগে ডগৰ কাৰণে। আৰু দুটা কণীও বইল কৰি লৈছোঁ গাইজ, যোনটো ফাৰ্মৰ কণী হয়, আমাৰ হাঁহৰ কণী নহয়, এইটো মুৰ্গীৰ কণী হয়। और ये आज हमारा लंच हैप्पी हनी को। सो गाइज़ ये हैप्पी और हनी का लंच है गाइज़, जिसमें बॉयल चिकन और बीन्स है, आलू है और बॉयल एग्स है, फार्म एग्स है। सो गाइज़ इतना 3 बार हैप्पी हनी खाना खाए, 2 बार जो आम केयरटेकार फार्मर दी दिए और दोपहर लंच तो मैं घर पर लै आहूँ। सो गाइज़ ये अभी पप्पी स्टेज में डॉग्स को 3 बार खाना खिलाना चाहिए और ये इनका सेकेंड मील है, लंच है, जो मैं घर से लेके आता हूँ। और इतना हानिर एज हल 5 माह और हैप्पीर 6 माह होइसे। सो गाइज सिहतर ग्रोथটো ঠিকে আছে। और हानि आपलोके চাইছিলে আগৰ ভিডিও যদি ফলো কৰিছে কিমান বেমাৰ আছিলে, হানিৰ এতিয়া সব ৰিকভাৰ হৈ গৈছে। और একেলগে খানা দিলে সিহঁতে কাজিয়া কৰে কেতিয়াবা, আপোনালোকে দেখা পালে। और हानि 1 माह সৰু হয় হেপিতকৈ, কিন্তু এতিয়া গ্ৰোথটো অলমোষ্ট সিহঁত দুজন হাইটটো একে হৈ গৈছে, অলমোষ্ট একে সাইজতো একে হৈ গৈছে।
আৰু 10-12 কেজি প্লাছ হ'ব লাগে এতিয়া সিহঁতৰ ৱেইটটো। আৰু প্ৰকৃতি কিমান সুন্দৰ আপোনালোকে নিজে চাওক, এই গছবিলাক ইয়াতে নিজে হৈছে, ইয়াতে আমি কোনো প্লেণ্টেশ্যন কৰা নাই, নিজেই এইখিনি হৈছে ইয়াতে। চ' গাইজ বহুত দিন পিছত বৰষুণ আহিলে যোৱাকালি ৰাতি, আৰু ইয়াতে অলপমান আমাৰ পানী জমা হৈছে গাইজ। হাঁহকেইটা ভালেই পাইছে বৰষুণ অহাৰ কাৰণে। এতিয়া বলক গাইজ কেইটামান জলকীয়া ছিঙি লওঁ। আমাৰ বেলেগ বেলেগ ধৰণৰ আমাৰ ইয়াতে জলকীয়া ৰুইছোঁ। এই চাওক গাইজ, এইখিনি ভোট জলকীয়া, এই ফুল আহিছে ইয়াতে, এই চাওক। চ' গাইজ ইয়াতে এইটো চিলি আচাৰী হাইব্ৰিড এইটো লাগিছে ইয়াতে গাইজ চাওক, এই জলকীয়া। এইটো এটা ছিঙি লওঁ গাইজ চাওক। ইয়াতে ছিঙি লওঁ এইটো আচাৰী। এইটোও লাগি আছে গাইজ, এই ফুল আহিছে ইয়াতে, এইকেইটা চাওক। এইকেইটা চাওক। বাবা হ্যাপি। सो गाइस, ये जो चिली है ये हम लोग कच्चा भी खा सकते हैं और इसका हम लोग सब्ज़ी भी बना सकते हैं, क्योंकि इतना स्पाइस है नहीं। और बेसिकली जो ये मोटा वाला है चिली अचारी, ये इसका सब्ज़ी बना के खाने में बहुत मज़ा आता है। मैंने 2-3 बार ट्राई किया है और आप लोग भी ट्राई कर सकते हैं। चिली अचारी इसका सब्ज़ी बहुत अच्छा लगता है। ইয়াতেও আছে গাইজ চাওক, এইখিনি সূৰ্যমুখীটো ইয়াতে ৰুইছিলোঁ আমি। লাগি আছে, ডাঙৰ হোৱা নাই বেছি। এইটো চাওক গাইজ, এইটোৱে। और एक चिली था गाइस, जो एक्स्ट्रा लॉन्ग चिली था, वो हम लोगों ने यहाँ पे प्लांटेशन किया था, लेकिन वो हुआ नहीं, इसलिए कुछ पॉट जो है खाली है और उसमें हम लोग इन फ्यूचर कुछ और प्लांटेशन करेंगे। लेकिन जो एक्स्ट्रा लॉन्ग चिली है वो हम लोग यहाँ पे किए थे, लेकिन नहीं हो पाया। ইয়াতে এটা আছিলে গাইজ এক্সট্ৰা লং চিলি বুলি, সেইটো ইয়াতে নহ'ল, তো এইকেইটা টাব খালী আছে, এইকেইটা নহ'ল ইয়াতে। এইটো কাশ্মীৰী চিলিটো এইটো হোৱা নাই এতিয়ালৈকে। আৰু মোৰ বেকগ্ৰাউণ্ডত গাইজ চাওক কিমান চৰাই মাত আছে, আৰু এই প্ৰকৃতি নেচাৰৰ মাজত থাকি পেলাই ইমান ভাল লাগে। আজিকালি এইবিলাক পৰিস্থিতি পোৱাই নাযায় আমাৰ চিটি টাউনত।
চ' এই পৰিস্থিতি য'ত গাঁৱত বা ফাৰ্মত আপোনালোকে পাব, এইখিনি বহুত ৰেয়াৰ হয় আজিকালি পোৱা। এইটো ছিঙিব পৰা হৈছে, কিন্তু কেইদিনমান থাকক আৰু। এইখিনি ইয়াতে আছে আৰু একচুৱেলি আছে এইটো ভোট জলকীয়া হৈ যাব গাইজ আমাৰ কেইদিনমান পিছত। ইয়াতে কেইডালমান ভোট জলকীয়া অমিতা একেলগে ৰোৱা হৈছে। এইটো ইয়াতে বেগত, গ্ৰ' বেগত। এইটো চাইজটো 21x21 আছে আৰু এইটো 24x24 ফুটৰ, এইটো 24x24 ইঞ্চিৰ। চ' গাইজ চাওক, এইখিনি মই বিলাহীখিনি অলৰেডি ছিঙি লৈছোঁ আৰু নিজে যিহেতু মই ভিডিঅ' কৰি আছোঁ আৰু এখন হাতেদি পচিবল নহয় ছিঙা, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। सो गाइस टोमेटो मैंने ऑलरेडी प्लग कर लिया है और एक हाथ से पॉसिबल नहीं है कैमरा पकड़ना और प्लगिंग करना, इसलिए मैंने रिकॉर्ड नहीं किया ये प्रोसीडियर। लेकिन आप लोग देखिए कि हम लोग ने जो यहाँ पे बीन्स भी हम लोगों ने उगाया था वो भी ऑलमोस्ट लास्ट स्टेज में आ चुका है और कुछ दिन और हम लोग एंजॉय कर सकते हैं। उसके बाद हम लोग को इसको खाली कर देना होगा पूरा ये जगह, और उसके बाद जो हम लोग नेक्स्ट प्लांटेशन कर रहे हैं उसके लिए प्रिपेयर करना होगा। सो बंधुসকল, এইখিনি আমাৰ এই ছিজনৰ লাষ্ট লেচেৰি কেইদিনমান আৰু আমি ল'ব পাৰিম। তাৰপিছত এইখিনি আমি পূৰা খালী কৰি দিব লাগিব আৰু এইখিনি খালী কৰি পেলাই নেক্সট আমি কি আমাৰ ইয়াতে প্লেণ্টেশ্যন কৰিম সেইখিনি আমি প্লেন কৰিব লাগিব গাইজ। আৰু এই লেচিখিনি চাওক, ট'টেলি অৰ্গেনিক হয়, আমি ইয়াতে কোনো কেমিকেল ফাৰ্টিলাইজাৰ ইউজ নকৰাকৈ এইখিনি কৰিছোঁ। আৰু ইয়াৰ লগত এটা ৰঙালাও লৈ লৈছোঁ গাইজ। আৰু ফাৰ্মৰ ভিতৰত এইডাল মালভোগ দেখা পালোঁ গাইজ, অলমষ্ট এইডাল 6 ফুট হৈ গৈছে। সেইডাল লোকেল মালভোগ আছিলে আৰু এইডাল G9 এইডাল লোকেল মালভোগ হয় গাইজ। 6 ফুট হৈ গৈছে, অলমষ্ট মোৰ হাইটৰ হৈ গৈছে। আৰু এই মালভোগৰ লগত আমাৰ G9ও আছে আৰু হাইব্ৰিড মালভোগো আছে। মই যিহেতু কৈছোঁ আপোনালোকক গাইজ, এই আমি তিনিটা ধৰণৰ ইয়াতে কল ৰুইছিলোঁ। আৰু এইটো চাওক, এটা ৰঙালাও আছে ইয়াতে, এইটো পকা নাই এতিয়াও। আৰু ইয়াতে এটা ৰঙালাও আছে গাইজ, সেইটো অলপমান পকিছে। আৰু চাওক গাইজ, কিমান বৰষুণ আহি আছে আজি, তথাপি মই আহিছোঁ ইয়াতে আৰু মোৰ ভাল লাগে ৰাইড কৰি পেলাই বৰষুণত। বহুত বাৰিছ है गाइस, बहुत बारिश है, मत निकलो घर से। আৰু এইকেইটা চাওক গাইজ, ভৰ্তা বেংগন হয়, যোনটো এই মোটা যোনটো বেংগন আপোনালোকে দেখা পায় বজাৰত, সেইটোৱে হয় এইটো। চ' গাইজ, বাৰিষাৰ নেক্সট দিনাখন এনেকুৱা আমাৰ পৰিস্থিতি ফাৰ্মৰ। বেছি বৰষুণ হোৱা নাছিলে গাইজ, চ' মোটামুটি ঠিকেই আছে। আৰু চাওক গাইজ, এইকেইটা ৰঙালাও মই ঘৰলৈকে লৈ যাম। এই 3-4টামান ৰঙালাও খাবলগীয়া হৈ গৈছে আৰু এইকেইটা আমাৰ ফাৰ্মৰ কেয়াৰটেকাৰে ছিঙি আছে মোৰ কাৰণে। আৰু গাইজ, মোৰ সৰুৰ পৰা এটা সপোন আছিলে যে মোৰ নিজৰ এখন ফাৰ্ম হাউচ হওক, যাতে মই নিজৰ অৰ্গেনিক চব্জিখিনি নিজৰ উগাব পাৰোঁ। আৰু যোৱা 1 বছৰ হোৱা নাই আমাৰ এইখন ফাৰ্মখন ষ্টাৰ্ট কৰা, আৰু 1 বছৰৰ ভিতৰতে আমি ইমানখিনি আগবাঢ়িছোঁ গাইজ। যোনে মোক আগৰ পৰা ফ'ল' কৰি আছে সিহঁতে গম পায় যে এইখন জেগাত একো নাছিলে, একদম খালী মাটি আছিলে। তাৰপিছত আমি নিজৰ খেতিখিনি, আমাৰ যিখিনি লাগে আমি চব্জিখিনি উগাই কিনে আমাৰ নিজৰ অৰ্গেনিক ফাৰ্মিং কৰি আছোঁ ইয়াতে। আৰু গাইজ, আজি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। তাৰ আগতে আপোনালোকক এইখিনি কৰ্ণখিনি দেখাব খুজি আছোঁ। আমি যিখিনি হলিউডত ফিল্মত মুভিত দেখা পাইছিলোঁ সেনেকুৱা লাগে, ভয় লাগে ভিতৰত যাবৰ কাৰণে, কাৰণ বহুত ওখ হৈছে আৰু ভিতৰত একো দেখা নাযায়। চ' গাইজ, থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ' আৰু লগ পাম নেক্সট ভিডিঅ'ত। চ' গাইজ, টিল দেন টেক কেয়াৰ, টাটা, বাই বাই।